Hello everyone, welcome back to my channel. আজি মই মেথছৰ এটা ভিডিও লৈ আহিছো মানে মই যেটো নাম্বাৰ সিস্টেম পঢ়াই আছিলো নাম্বাৰ সিস্টেমৰ কেটামান নিৰ্দিষ্ট মানে টপিক আছে হেকেটা যদি আপোনালোকে পঢ়ি যায় তেতিয়াহে নাম্বাৰ সিস্টেমটো সম্পূৰ্ণ হ'ব তাৰ ভিতৰত আমাৰ পৰীক্ষাত আহি থকা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহে মানে ডিভিজিবিলিটিৰ ওপৰত ঠিক আছে ডিভিজিবিলিটি ওপৰত মানে এনেকুৱা এটা কোৱেশ্চন আহে এটা নাম্বাৰ দিয়া থাকে হে নাম্বাৰটোৰ কোনোবা এটা ডিজিট দিয়া নাথাকে ঠিক আছে আৰু খুধে মানে হে জেগাটোত কি ডিজিট বহালে হেতু 3 ৰে হৰণ যাব বা 9 ৰে হৰণ যাব এনেকা প্ৰশ্ন এবাৰ আহিছে আৰু আমাৰ বাইনাৰি সিস্টেমৰ ওপৰত আহিছে বাইনাৰি নাম্বাৰ কেনেকুৱা হয় আৰু হেতু কেনেকে নিব লাগে তো এইখিনিও শিকাই দিম আৰু এটা বস্তু এলসিএম আৰু এইচসিএফ লখাগু আৰু গখাউ এই দুটা আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় মানে নাম্বাৰ সিস্টেমৰ ভিতৰতে এইখিনি বস্তু পঢ়িব লাগে গতিকে মই এইখিনি বস্তু টপিক ওয়াইজত লৈ আহিম আজি মই ডিভিজিবিলিটি ক্লাছটো লৈ আহিছো মানে মই হে ৰুল কেটা দেখাই লও যে কেনেকে আমি গম পাম নাম্বাৰটো কোনটো সংখ্যাৰে মানে হৰণ যাব ঠিক আছে আহক আজি ভিডিওটো মাজলে যাও প্ৰথমতে লিখি লব 2 ৰ ডিভিজিবিলিটি মানে 2 ৰে কোনবিলাক নাম্বাৰ হৰণ যাব ঠিক আছে যিবিলাক নাম্বাৰ মই লিখি যাম যিবিলাক সংখ্যা হেখৰ ডিজিটটো শূন্য বা যুগ্ম সংখ্যা থাকিব যুগ্ম মানে ইভেন নাম্বাৰ তা মানে কোনবিলাক শূন্য থাকিবই যুগ্ম সংখ্যা 2 4 6 8 এইবিলাক যেতিয়া হেখত থাকিব হে নাম্বাৰটো 2 ৰে হৰণ যাব এতিয়া উদাহৰণ চাব এটা মই নাম্বাৰ লিখিম ইয়াতে এই নাম্বাৰটো যিমানে ডাঙৰ নহওক কিয় আপুনি সদায় এই হেখৰটো চাব এইটো ইভেন নাম্বাৰ গম পালে নহয় যুগ্ম সংখ্যা 2 টো যুগ্ম সংখ্যা তাৰ মানে এই গুটেই নাম্বাৰটোকে 2 ৰে হৰণ যাব ঠিক আছে ৰুলটো লিখি লব হেখৰ ডিজিটটো শূন্য বা যুগ্ম সংখ্যা থাকিব লাগিব ঠিক আছে তাৰ পাছত লিখিব 3 ৰ ডিভিজিবিলিটি ৰুল তাৰ মানে কোনবিলাক সংখ্যা 3 ৰে হৰণ যাব লিখি লব যিবিলাক সংখ্যাৰ ডিজিট বিলাকৰ যোগফলক 3 ৰে হৰণ যায় হে সংখ্যাটোক মানে হে গুটে সংখ্যাটোক 3 ৰে হৰণ যাব ডিজিট মানে গম পাইছে নে এই গুটে নাম্বাৰটা দি দিলু মই 2 3 5 0 2 এটা দি দিলু এই গুটে নাম্বাৰটো 3 ৰে হৰণ যায় নে না যায় কেনে গম পাবো এইটো এটা সংখ্যা হয় মানে এটা নাম্বাৰ হয় আৰু ডিজিট হৈছে এই এটা এইবিলাক ডিজিট হয় ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ যোগফলটো উলিয়াম তা মানে 2 + 3 + 5 + 0 + 2 + 3 কিমান পালে 10 12 15 15 পালে এতিয়া 15 টোক 3 ৰে হৰণ কৰি চাব 3 এ 15 টোক কেবাৰ যাব 3 5 গুণ 15 শূন্য থাকিলে বাকি মানে ৰিমাইন্ডাৰ বা যেটো ভাগশেষ বুলি কয় ভাগশেষটো থাকিলে শূন্য তাৰ মানে 3 এ যদি 15 ক সম্পূৰ্ণৰূপে হৰণ গৈছে তাৰ মানে এই 3 এ গুটে নাম্বাৰটোকে সম্পূৰ্ণৰূপে হৰণ যাব ঠিক আছে মই কৰি দেখাও 2 3 5 0 2 3 21 25 3 24 10 3 3 গুণ 9 1 2 3 4 গুণ 12 থাকিলে 3 নামি আহিলে 3 1 গুণ 3 হেকত থাকিলেগে শূন্য তাৰ মানে সম্পূৰ্ণৰূপে 3 এটো হৰণ যাব
মই এটু কৰি দেখাইছো আৰু বাকি বিলাক কিন্তু মই ৰুলখিনি দেখাই যাম আপোনালোকে নিজে নিজে কৰি চাব যে হয় নে নহয় প্ৰমাণটো নিজে কৰি চাব ঠিক আছে 3 ৰ ডিভিজিবিলিটি ৰুলটো এটোৱে হয় যাৰ ডিজিট বিলাকৰ যোগফলক 3 ৰে হৰণ যায় ডিজিট বিলাকৰ এক এটা যোগ কৰিব 3 ৰে হৰণ কৰি চাব যদি এটো এটাটো সৰু সংখ্যাই ওলাব এটো সোনকালে গম পাও যাব যে 3 ৰে হৰণ যায় নে নাযায় কিন্তু এটুক আকৌ মুখতে গম নাপাব নহয় দেখিলে কিন্তু এটুটো মুখতে গম পাব ন হৰণ যায় নে নাযায় তেতিয়া গম পাব যে এটো গুটে নাম্বাৰটো হৰণ যায় নে নাযায় কিন্তু যিমান ডাঙৰ নহওক কিয় এনেকা যোগ কৰি চাই লব তাৰ পাছত এটো গম পাব হৰণ যায় নে নাযায় ঠিক আছে তাৰ পাছত লিখিব 4 ডিভিজিবিলিটি এটা নাম্বাৰ মানে এটা সংখ্যা 4 এ হৰণ যায় নে নাযায় কেনেকে গম পাব যেতিয়া সংখ্যাটোৰ শেষৰ দুটা ডিজিট মানে অংক ডিজিট 4 ৰে হৰণ যায় তেতিয়া গুটেই নাম্বাৰটোকে 4 ৰে হৰণ যাব তাৰ মানে এটা নাম্বাৰ ললো এটো এটা নাম্বাৰ ললো যেনিবা এই শেষৰ দুটা চাব এই দুটা ডিজিট কিমান হ'ব এই দুটা এটা নাম্বাৰ হৈছে নহয় 48 এটো আপুনি প্ৰথম কৰি চাব যে 4 এ হৰণ যায় নে নাযায় 4 এ ইয়াক হৰণ যায় নে 4 12 গুণ 48 মিলি গল ৰিমাইন্ডাৰ থাকিলে 0 যেতিয়া 4 এ এটো হৰণ গৈছে সম্পূৰ্ণৰূপে তেতিয়া 4 এ এই গুটেই নাম্বাৰটোকো সম্পূৰ্ণৰূপে হৰণ যাব এতিয়া আপুনি নিজে এটো কৰি চাব 4 এ 2948 আছে এটো আপুনি কৰি চাব সম্পূৰ্ণ মিলি যাব হেখত 0 থাকিবগে ঠিক আছে এইকেইটা মই আপোনালোকলে এৰি গৈছো নিজে প্ৰেক্টিসটো কৰি কৰি যাব আৰু লগে লগে নোট বনাই যাব 4 ডিভিজিবিলিটিৰ আৰু এটা ৰুল আছে হেতু 1 নম্বৰ আছিল আৰু 2 নম্বৰটো ৰুল হৈছে 4 ডিভিজিবিলিটিৰ ৰুল হয় 2 নম্বৰটো যেতিয়া হেখত নেটা নাম্বাৰৰ হেখত দুটা বা তাতকৈ অধিক শূন্য থাকিব মানে 0 থাকিব মানে এনেকুৱা হ'ব হেখত দুটা শূন্য থাকিব নাইবা তিনটা শূন্য থাকিব নাইবা বেছিও থাকিব পাৰে উদাহৰণ দিলু 4800 এটা নাম্বাৰ বা দিলু 83000 তিনটা শূন্য আছে দুটা শূন্য আছে এই এনেকুৱা ধৰণৰ যেতিয়া থাকিব 4 এ কিন্তু হৰণ যাব দেই এটা থাকিলে না যায় ঠিক আছে এতিয়া মই কৰিছো এটো যদি এটা থাকে কি হ'ব এটুক যাব কিয় যাব 480 এই হেখৰ এটুক আপোনাৰ প্ৰথমতে যদি কৰি চাই 4 এ হৰণ যাবনে 4 এ এটুক 420 গুণ 80 হৰণ যাব তাৰ মানে গুটে নাম্বাৰটোকে হৰণ যাব কিন্তু যদি বেলেগ হল হেতেনে সাপোজ 410 আছে তেতিয়া কিন্তু এটাহে শূন্য আছে হেখত এটুক কিন্তু 4 এ হৰণ না যায় ঠিক আছে তো কি হ'ব এতিয়া যেটা দুটা থাকিব 4800 বা এটো যদি মই 41 ও দি দিউ 4100 দি দিলু আপুনি যদি 410 কৰি চাই তেতিয়া কিন্তু 4 এ হৰণ না যায় ঠিক আছে কিন্তু 4100 যে দুটা যেটা দি দিব নহয় তেতিয়া আপুনি কৰি চাব 1 গুণ 4 1 শূন্য দুটা নমাই দিলু দুটা যেতিয়া একেলগে নমাই দিছো ইয়ালে এটা শূন্য দিব দুটা যেতিয়া মানে ডিজিট একেলগে নমাইছে তেতিয়া ওপৰলে এটা শূন্য দিব এই হৰণৰ নিয়মখিনি আপোনালোকে জানে নে মানে হৰণ কৰোতে ভুল নকৰিব আকৌ দেই ঠিক আছে 10 হল 4 2 গুণ 8 2 থাকিলে বিয়োগ কৰিলত এটোটা শূন্য নামি আহিলে 4 5 গুণ 20 তাৰ মানে এটো শূন্য মিলি গল ঠিক আছে মিলি গল 4 এ 4100 হওঁতে হৰণ গল কিন্তু 410 দিলে হৰণ না যায় কাৰণ এটা শূন্য থাকিলে নহব দুটা বা তাতকে অধিক শূন্য থাকিব লাগিব এটুকু ঠিক তেনেকে কৰি চাব নিশ্চয় মানে উত্তৰ ওলাব 4 এ এটুকু হৰণ যাব তো 4 ৰ ৰুল দুটা দিলু আগৰটো 1 আছিলে যেটো হেখৰ দুটা ডিজিট
যদি 4 হৰণ যায় গোটেই নাম্বাৰটোৱে হৰণ যাব নাইবা যদি শূন্য দুটা বা তাতকে বেছি থাকে তেতিয়াও গোটেই নাম্বাৰটোকে 4 হৰণ যাব আৰু পাছৰটো অকমান সহজে হয় কাৰণ কি হয় যদি শেষত শূন্য বা 5 থাকে মই যে শেষত বুলি কৈ আছো তাৰ মানে মই কি কৈ আছো শেষত মানে একক স্থানত মানে ইউনিট ডিজিট দেই ইউনিট ডিজিট এনেকে পঢ়িছিলে নহয় একক দশক শতক হাজাৰ এনেকে পঢ়িছিলে নে এই একক স্থানটোত মানে সাপোজ 2150 থাকিলে এই একক স্থানটোত শূন্য আছে নহয় ঠিক আছে তাৰ মানে এটো 5 হৰণ যাব যদি ইয়াত 5 থাকিলে হেতেনে তেতিয়াও 5 হৰণ গল হেতেন ঠিক আছে এটো বেলেগকে কৈ দিব নালাগে আপোনালোকে 5 হৰণ কৰিয়ে থাকে মাত্ৰ লিখি লব ইয়াৰ পাছত দিছো 6 ডিভিজিবিলিটি ৰুল 6 ৰে কোনবিলাক নাম্বাৰ হৰণ যায় যিবিলাক নাম্বাৰ মানে যিবিলাক সংখ্যা 2 আৰু 3 ৰে হৰণ যায় তাৰ মানে এটা নাম্বাৰ ললো 202 এটা নাম্বাৰ লম 2514 এটা নাম্বাৰ লৈছো ঠিক আছে এই নাম্বাৰটোক 6 ৰে হৰণ যাবনে না যায় আপুনি দেখিলে কেনেকৈ গম পাব প্ৰথম কথা এই নাম্বাৰটোক 2 ৰে হৰণ যাবনে এই নাম্বাৰটোক 3 ৰে হৰণ যাবনে প্ৰথম হেতু চেক কৰিব 2 ৰে হৰণ যাবনে না যায় এটো হৰণ কৰি চোৱাৰ প্ৰয়োজন নাই একদম এককৰ ঘৰত কি আছে ইভেন নাম্বাৰ আছে ঠিক আছে তাৰ মানে যুগ্ম সংখ্যা আছে তাৰ মানে 2 ৰে হৰণ যাব 3 ৰে হৰণ যাবনে নাই কেনেকৈ গম পাব 2 + 5 + 1 + 4 কিমান পালে 6 7 8 9 10 11 12 12 পালে 12ক 3 ৰে হৰণ কৰি চাব 3 4 গুণ 12 শূন্য বাকি থাকিলে তাৰ মানে সম্পূৰ্ণ মিলি গল 3 4 গুণ 12 মানে ইয়াৰ যোগফলটোক 3 ৰে হৰণ গৈছে তাৰ মানে 3 এই গোটেই নাম্বাৰটোকে হৰণ যাব এটো আপুনি গম পালে যেতিয়া আপুনি হেতুটা কথা গম পালে তেতিয়া আপুনি এটো গম পালে যে এই গোটেই নাম্বাৰটোক 6 এ হৰণ যাব এতিয়া আপুনি যদি কৰি চাই 2514 6 4 গুণ 24 1 1 6 1 গুণ 6 54 6 9 গুণ 54 0 থাকিলে তাৰ মানে 6 এ 419 বাৰ গৈছে এটো আৰু শূন্য বাকি থাকিলে তাৰ মানে সম্পূৰ্ণ ৰূপে হৰণ গল ঠিক আছে এনেকে চেক কৰি চাব ৰুল বিলাক তাৰ পাছত এটা পৰীক্ষাত খুব আহি থাকে নর ডিভিজিবিলিটি মানে যোৱাবাৰ এডিআইটো আহিছিলে ঠিক আছে নাম্বাৰটো মই লৈ লৈছো এটা মই আগৰ এটা কোৱেশ্চন পাইছিলো 9368119 এই নাম্বাৰটো এনেকে আহিছিলে তাৰ মানে ইয়াৰ এটা নাম্বাৰ দিয়া নাছিলে ঠিক আছে এই নাম্বাৰটো সাপোজ দিয়া নাই এখিনিত x বহাই দিছে তাৰ পাছতে ইয়াত আপোনাৰ অপচনত দিছে 4821 এনেকে কিবা দি দিব তো ইয়াত আপুনি কি নাম্বাৰটো বহাব যেটো নাম্বাৰ বহালে এটো 9 ৰে হৰণ যাব 9 ৰে হৰণ যাবলে কি নাম্বাৰ বহাব এটো কেনেকে গম পাব আপুনি প্ৰথম এটো যোগ কৰি চাব ঠিক আছে এটো যোগ কেনেকে কৰিব 9 যোগ 3 যোগ 6 যোগ x যোগ 1 যোগ 9 তাৰ মানে কিমান পালে 28 plus x এনেকে পালে ঠিক আছে এতিয়া ইয়াৰ লগত কি যোগ কৰিলে নেক্সট সংখ্যাটোক 9 এ হৰণ যাব 28 ৰ পিছত কি আছে যেটো সংখ্যা 9 এ হৰণ যায় ঠিক আছে আপুনি যদি 9 ৰ নেউতাখন জানে 9 গুণ 9 9 গুণ 18 9 গুণ 27 9 4 গুণ 36 5 গুণ 45 এতিয়া 28 ৰ পিছত কি আছে 36 আছে এই 36 ৰ পৰা এটো বিয়োগ কৰি দিব 36 ৰ পৰা 28 টো বিয়োগ কৰি দিব কিমান পালে 8 পালে ঠিক আছে তাৰ মানে এই 28 টোৰ লগত যদি আৰু আপুনি 8 এটা যোগ কৰি দিয়ে তেতিয়া 36 পাব আৰু সেই নাম্বাৰটো 9 এ হৰণ যাব ঠিক আছে গম পাইছানে কোৱেশ্চনটো মানে আমি পৰীক্ষাত আহিলে এনেকৈ কৰিব লাগিব যেতিয়া এনেকৈ দি দিব 9 এ এটো হৰণ যাবলৈ ইয়াত কি বহাব লাগিব আপুনি এটা এটাকে বহাই কিমান হৰণ কৰি থাকিব
শৰ্ট ট্ৰিকটো এইটো হয় গোটেই ডিজিট কেইটা যোগ কৰিব এইটো গোটেই কেইটা যোগ কৰিব প্ৰথম দেই আৰু হে যোগফলটোক যদি 9 হৰণ যায় তেতিয়াই হে গোটেই নাম্বাৰটোকে 9 হৰণ যাব মই এটা কৰিলো নহয় 9 3 6 x19 গোটেই কেইটা যোগ কৰিলো 9 3 6 x19 গোটেই কেইটা কৰিলো এই গোটেই নাম্বাৰ কেইটা যোগ কৰি ললো প্ৰথমতে এই গোটেই নাম্বাৰ কেইটা যোগ কৰি 28 পালো লগত প্লাস x টো ৰাখি দিলো তাৰ মানে এই জায়গাটোত আমি কিবা এটা বহাব লাগিব x টো হলনি আৰু কি কৰিলো 9 ৰ নেউতাখন আমি ধুনিয়াকৈ লিখি ললো আৰু 28 ৰ পিছত কি আহিব 9 হৰণ যোৱা সংখ্যা 36 আহিব আৰু 36 পাবলৈ 28 ৰ লগত কিমান যোগ কৰিব লাগিব 8 যোগ কৰিব লাগিব আৰু হে 8 টোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব x ৰ জায়গাত আমি 8 বহাব লাগিব এনসাৰ হেতু তাৰ মানে এটা ৰুলটো কেনেকৈ লিখিব সেম 3 নিচিনা হয় তাৰ মানে আমাৰ সংখ্যাটোৰ ডিজিট কেইটাৰ যোগফলটো যদি 9 ৰে হৰণ যায় তেতিয়া গোটেই নাম্বাৰটোক 9 ৰে হৰণ যাব ঠিক আছে আপুনি লিখি লব হেতু ইয়াৰ পাছত দহৰটো মই নিলিখিলেও হ'ব সাগে কাৰণ যিবিলাক সংখ্যাৰ হেখত আপুনি 0 পাব দেই হেখত যাৰ 0 থাকিব হেখত 0 থাকিলে হেতুৱে হৰণ যাব কাৰণ আপোনাৰ 10 হক 450 হক 900 হক 1000 হক হেখত 0 আছে তাৰ মানে 10 হৰণ যাব ওকে ইয়াৰ পাছত এটা অকনমান কেতিয়াবা খেলিমেলি হোৱা এটা আহে হেতু হৈছে 11 ঠিক আছে 11 ৰ ডিভিজিবিলিটি ৰুলটো মই দেখুৱাৰ আগতে এটা নাম্বাৰ লিখি লওক পৰীক্ষাত যেটো আহিছিলে এটা 2865423 এই নাম্বাৰটো এনেকে যেটা দি দিব এটা নাম্বাৰ এই নাম্বাৰটো 11 হৰণ যাব নে নাযায় এটো কেনেকে গম পাব প্ৰথমতে কি কৰিব প্ৰথম লিখিব সংখ্যাটোৰ অযুগ্ম স্থানত থকা ডিজিট কেইটাৰ যোগফল সমান কিমান অযুগ্ম স্থান মানে এটো একক স্থানত আছে মানে 1 নম্বৰ 3 নম্বৰ 5 নম্বৰ 7 নম্বৰ এইটো এই চাৰিটা প্ৰথম যোগ কৰিব 3 plus 4 plus 6 plus 2 কিমান পালে 15 পালে ঠিক আছে তাৰ পাছতে আকৌ লিখিব সংখ্যাটোৰ যুগ্ম স্থানত থকা ডিজিট কেইটাৰ যোগফল এতিয়া এখিনিত আকৌ ভুল নকৰিব অযুগ্ম মানে হৈছে অড যুগ্ম মানে হৈছে ইভেন অড আৰু ইভেন এতিয়া কি হ'ব যুগ্ম স্থানত মানে 2 নম্বৰ স্থানত 4 নম্বৰ স্থানত আৰু 6 নম্বৰ স্থানত কি আছে 2 5 8 যোগ কৰিব 2 5 8 যোগফল কিমান পালে 15 ঠিক আছে এটো যদি আপুনি a বুলি ধৰে এটো যদি আপুনি b বুলি ধৰে তেতিয়া প্ৰথম কন্ডিশনটো হ'ব a ইকুৱেল টু যদি b হয় যদি এইটো আৰু এইটো সমান হয় তাৰ মানে যুগ্ম স্থানত থকা সংখ্যাৰ যোগফল আৰু অযুগ্ম স্থানত থকা সংখ্যাৰ যোগফল যদি সমান হয় এই দুটা যেতিয়া সমান হয় তেতিয়া এই গোটেই নাম্বাৰটো যিমান ডাঙৰ নহওক 11 হৰণ যাব ঠিক আছে এইটো যদি হয় কন্ডিশন হয় তেতিয়া 11 হৰণ যাব ঠিক আছে এই নাম্বাৰটো 2 নম্বৰটো কন্ডিশন যদি a - b = 11 হয় এইটো যদি 15 নহয় বেলেগ থাকিলে হেতনে তাৰ মানে ইয়াৰ লগত যদি 11 যোগ কৰো 6 2 তাৰ মানে এখিনি যদি 26 ও থাকিলে হেতনে 26 থাকিলে হেতনে তেতিয়া কি হলতেন 26 - 15 = 11 পালো হেতনে তেতিয়াও হে গোটেই নাম্বাৰটোক 11 হৰণ গলতেনে ঠিক আছে তো মই দিছো এটা কন্ডিশন হ'ব এটো a - b = 11 হ'ব লাগিব আদাৰৱাইজ a = b হ'ব লাগিব হে দুটা কন্ডিশনৰ কোনোবা এটা যদি ফুলফিল হয় তেতিয়াও হে নাম্বাৰটো 11 হৰণ যাব ঠিক আছে
এইটো আৰু আপোনালোকে দুটামান নাম্বাৰ লৈ ল'ব, লৈ পিনি এইটো প্ৰেক্টিচ কৰিব। এইটো মানে অকমান যেহেতু ক্ৰিটিকেল নিচিনা লাগে, এইটো পৰীক্ষাত মানে আহি থাকে। ওকে, ইয়াৰ পিছত এটা দিওঁ 15। 15 কোনবিলাক নাম্বাৰ হৰণ যাব? যিবিলাক নাম্বাৰ মানে যিবিলাক সংখ্যা 3 আৰু 5ৰে হৰণ যাব, সেইবিলাক সংখ্যা 15ৰে হৰণ যাব। তাৰমানে এনেকুৱা এটা নাম্বাৰ লাগিব যিটো 3ও যাব 5ও হৰণ যাব। তেনেকুৱা নাম্বাৰ কি হ'ব? 5 14 15 18 0 যেনিবা এনেকুৱা এটা নাম্বাৰ লৈ ললো, 3ৰেও যাব লাগিব 5ৰেও যাব লাগিব। আমি দেখিলেই গম পাম নে এককৰ স্থানত যদি 0 বা 5 থাকে, ঠিক আছে, তেতিয়া সেইটো 5ৰে হৰণ যায়, তাৰমানে এইটো হ'বই। 3ৰে হৰণ যাবনে? 2 + 9 + 2 + 0 + 5 কিমান পালো? 18 পালো। 18ক 3য়ে হৰণ কৰি চাওঁ, 3 6 × 18 ৰিমাইণ্ডাৰ 0। তাৰমানে 3য়ে 18ক হৰণ গ'ল, গোটেইকেইটাৰ যোগফলটো 3ৰে হৰণ গ'ল, তাৰমানে 3য়ে এই গোটেই নাম্বাৰটোকে হৰণ যাব। ঠিক আছে, আমি ৰুলটো পঢ়ি আহিছো। এইটো কণ্ডিশ্যন ফুলফিল হ'ল, এইটো কণ্ডিশ্যন ফুলফিল হ'ল, তাৰমানে 15য়ে এই গোটেই নাম্বাৰটোকে হৰণ যাব। এনে আমি দেখিলেই গম নাপাওঁ যে 15ৰে হৰণ যাবনে নাই, দেখিলে মাত্ৰ এইটোহে গম পাওঁ যে 5ৰে হৰণ যাবনে নাই। ঠিক আছে, গতিকে এইটো লিখি ল'ব 15ৰ যিটো ডিভিজিবিলিটি ৰুল হয়। ইয়াৰ পিছত শেষৰটো দি দিছো, মানে 25ৰ ৰুল কি হয়। যেতিয়া শেষৰ দুটা ডিজিট 25ৰে হৰণ যায়, তাৰমানে 752575 যেনিবা এনেকুৱা এটা নাম্বাৰ আহিলে, এই শেষৰ দুটা চাব 75ক 25ৰে যায়নে? যায়। 25ৰে কেইবাৰ যায়? এইটো 25ৰে ইয়াক 3বাৰ যায়, 3 × 25 = 75। তাৰমানে এইটোৱে যদি এইটো হৰণ গুচি গ'ল, ৰিমাইণ্ডাৰ 0 থাকিলে, তাৰমানে এই 25ৰে গোটেই নাম্বাৰটোকে হৰণ যাব। ঠিক আছে, সেইকেইটাই ৰুল দিলো। আৰু বিভিন্ন পাব, মানে 8 পাব, 16 পাব, এনেকুৱা বহুত পাব। কিন্তু আমাৰ যেতিয়া প্ৰশ্ন আহে, মানে আমাৰ যেতিয়া বাৰে বাৰে প্ৰয়োজন হয়, তেতিয়া এইখিনিহে প্ৰয়োজন হয়, এই 10টামান ৰুল প্ৰয়োজন হৈ থাকে। গতিকে এইখিনিকে প্ৰেক্টিচ কৰিব, আৰু যদি মাজত ক'বলগীয়া হয় মই দি যাম। আজি ক্লাছটো মই এইখিনিতে সামৰিছো, মানে আজি মই অকল এটা টপিকেই লৈ আহিছো। ইয়াৰ পাছত মই কৈয়ে দিছো যে কি পঢ়াম, ৰোমান নাম্বাৰ দিম। ৰোমান নাম্বাৰত এবাৰ এটা কুৱেশ্যন ময়ো ভুল কৰিছিলো, যিটো মানে ইজি আছিলে, কিন্তু মই কিয় জানো ভুল কৰিলো। ৰোমান নাম্বাৰ শিকাই দিম, মানে কিছুমান ৰুল আছে, আগত পিছত কি বহে। তাৰ পাছত মই দি দিম বাইনেৰী নাম্বাৰ এবাৰ আহিছিলে। তাৰ পাছত মই দি দিম ডেচিমেল টু ফ্ৰেকশ্যন কেনেকে কৰে, এইটো পৰীক্ষাত আহে। তাৰ পাছত LCM আৰু HCF নাম্বাৰ চিষ্টেমৰ এইখিনি বস্তু যেতিয়া পঢ়ি ল'ব, তাৰ পাছতহে আপোনালোকে অকমান এলজেব্ৰাৰ ফালে বা মানে হেৰি ফালে যাব। তাৰপিছতে মই বদমাছ পঢ়াম। বদমাছৰ পৰা আপোনালোকে চিম্পলিফিকেশ্যন পাব। চিম্পলিফিকেশ্যন বস্তুবিলাক মই চিৰিয়েলি পঢ়াম, মানে একেদিনাই গোটেইখিনি দি নিদিওঁ, আপোনালোকৰো অসুবিধা হ'ব। ক্লাছটো চাব, নোটখিনি কৰিব, কিন্তু সেই বস্তুখিনি আপোনালোকে আকৌ পাহৰিয়ে যাব বা নিজৰে কনফিউজন লাগিব। টপিক ৱাইজ দিম, তেতিয়া আপোনালোকে নোটটো ধুনীয়াকে বনাব পাৰিব। আৰু ইয়াৰ লগত জড়িত আৰু যদি এক্সট্ৰা কিবা আছে, কিতাপৰ পৰা বা বেলেগ কৰবাৰ পৰা হ'লেও আপোনালোকে সেইখিনি লিখি পিনি এটা সম্পূৰ্ণ নোট বনাব। ঠিক আছে, অকল মই দিয়াখিনিৰ ওপৰতে বেছ কৰি নাথাকিব। তো এইখিনিয়ে দিলো। নেক্সট মই এইখিনি ক্লাছ আনিম, লাহে লাহে আনিম। আৰু বহুতে কৈ আছে ভিডিঅ'টো দীঘল কৰিব, কিন্তু মই কমেণ্টত কৈছোৱে, মোৰ এটা 20 মিনিটৰ ভিডিঅ' যেতিয়া আপলোড কৰিব লাগে, মোৰ 4 ঘণ্টা সময় লাগে। মানে মই এনেকুৱা এখন গাঁৱত আছো, তাত মানে নেটৱৰ্ক একেবাৰে নাপায়। মইতো সদায় বাহিৰত ওলাই গৈ দিবগে, অসুবিধা হৈ যায় ভিডিঅ'। সেইবাবে মানে মই ভিডিঅ'বোৰ 20 মিনিট 25 মিনিট বা খুব বেছিহে 30 মিনিট দিব পাৰো। ঠিক আছে, তো এনেকুৱা প্ৰব্লেম হৈ যায়।
ভিডিঅ'বিলাক মই সৰুকেই আনিম, আপোনালোকেও তেতিয়া মানে পঢ়িবলৈ সুবিধা পাব টপিক ৱাইজ। ভালকে চাই থাকিব। মই যিমান পাৰো ধুনীয়াকে মেথছ মানে এটা চিৰিজ কৰি আনিবলৈ চেষ্টা কৰিম। যদি ভাল পায় ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।